শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু অশোক মোহ পংকমাজে অৰ্জুন মগন হৈল দেখি পৰম ঈশ্বৰ দৈৱকী নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ হৰি ৰাম ৰাম ॐ पार्थाय प्रतिबुदितं भगवतेन नारायणेन स्वयं व्यासेन ग्रथितपुराणमुनिना मध्ये महाभारतम् अद्वैत अमृतवर्षिणीं भगवतीमश्वतसाधयिनीम् अम्ब तमनस्वन्दद्धामि भगवद्गीते भवेद्दर्शिनीं नमस्तोते व्यासविशलबुद्धे फुल्लारविन्दाय पत्रनेत्रः येन तया भारततैलपुण्यप्रज्वलित गणमया प्रदीपाः प्रपन्नपारिजाताय तत्रवत्रैककपानये ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः सर्वोपनिषदु गावो दुग्धगोपालनन्दनः पार्थो वत्स सुधीर्भुक्तदुग्धं गीतामृतं महतां वसुदेवसुतं देवं कंससनुरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं भीष्मद्रोणात्तथाजयद्रथाजलगन्धारनिलोत्पलः शैलग्रावते वहनि वर्णेन बेलाकुलः अश्वत्थमभीकरणगुणमकरदुर्योधनवर्तिनी शूर्तिर्नकलो पाण्डवरणनदि कैवर्तके केशवः पारसर्यसोर्जमलं गीतार्थगन्धोत्कटं नाना ऐक्यनकेसरं हरिकथन संबुधना बुधीतं लोके सज्जनतरपदैर्हरः पीपीयमनं मुदः भूयादभरतपङ्कजं कलिमलप्रदंसिन श्रेयसे मूकं करोति वासलं पङ्गुं लङ्घति गिरिं यत्कृपातमहं वन्दे परमानन्द माधवं यं ब्रह्मवरुणेन्द्ररुद्रमरुतो स्तुनन्ति दिव्यैस्तवै वेदै सङ्गपटुकमुपनिषदि गायन्ति यं समगः ध्यानवस्थित तदगतेन मनसा पश्यन्ति यं योगिनः यशन्तं नाभिरुसुरसरगणः देवाय तस्मै नमः। कृष्ण गीतार ध्यान किनु गीता याके प्रथम तो श्लोकत कैसेगे पार्थाय प्रतिबुदितं भगवतेन नारायणेन स्वयं व्यासेन ग्रथित पुराणमुनिना मध्य महाभारतम महाकाव्य महाभारतखन रचना करोते यार खण्डबिलाकर नाम दिसे व्यासे पर्व पर्व शब्दर अर्थ हल उत्सव उत्सव पर्व भीष्म पर्व कर्ण पर्व द्रोण पर्व सभा पर्व युद्ध पर्व शांति पर्व एनेदरे महाभारतर खण्डসমূह पाब यार आटाइतকৈ ডাঙৰ
মাজৰ খণ্ডটোৰ নাম হ'ল ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ অধ্যায়লৈকে এই 18টা অধ্যায় হ'ল গীতা। অৰ্থাৎ কলডিল এটি, কলগছৰ কলডিল এটি মাজেৰে ওলাই অহাৰ আগতে কলগছজোপাৰ বুকুত নাথাকেনে, গৰ্ভত নাথাকেনে? ঠিক তেনেকৈ গীতা শাস্ত্ৰভাগী মহাভাৰত কাব্যখনৰ মধ্যম খণ্ড ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 21 নম্বৰ অধ্যায়ৰ পৰা 38 নম্বৰ অধ্যায়লৈকে বিষাদ যুগৰ পৰা সন্ন্যাস যুগলৈকে বা মুখ্য যুগলৈকে এই 18টা অধ্যায় হ'ল শ্ৰীমদ ভাগৱত গীতা। আৰু ইয়াৰ পাছৰ অধ্যায়টি হ'ল 39 নম্বৰ অধ্যায়, সেইটো হ'ল বিষ্ণুৰ 1000টা নাম আছে, যি 1000টা নাম নাৰদে শৰণ দিওঁতে ব্যাসক দিছিল, আৰু ব্যাসে সেই 1000 ঈশ্বৰৰ নাম নিজৰ প্ৰিয় শিষ্য বৈশম্পায়নক দিয়ে। আৰু বৈশম্পায়নে বহুতে কথাটো নাজানে যে যদিও পৰশুৰামৰ শিষ্য ভীষ্ম, কিন্তু পৰশুৰামে ভীষ্মক ঈশ্বৰৰ নাম দিয়া নাই। ভীষ্মক ঈশ্বৰৰ নামখিনি দিছে শিক্ষাগুৰু বৈশম্পায়নে, আৰু ভীষ্মই সেই নামখিনি যুধিষ্ঠিৰক দিয়ে। কিন্তু অকণমান যুধিষ্ঠিৰৰ ব্যতিক্ৰম ঘটাত মাত্ৰ 108টা নাম মুখস্থ থাকিল, বাকীবোৰ পাহৰি গ'ল দেই। গতিকে বিষ্ণু সহস্ৰ নামখিনি মহাভাৰতৰ ভীষ্ম পৰ্বৰ গীতাৰ পিছৰ অধ্যায়টো 39 নম্বৰ অধ্যায়ত পাব। এইখিনি কি ক'লে? ব্যাসেন গ্ৰথিত পুৰাণ মুনিনা মধ্যে মহাভাৰত। অৰ্থাৎ পুৰাণমুনি কৃষ্ণদ্বৈপায়ন বাদৰায়ণ বেদব্যাসে ৰচনা কৰা মহাভাৰতৰ মধ্যম খণ্ড ভীষ্ম পৰ্বৰ এছোৱাই হ'ল গীতা। কি নীতি আছে ইয়াতনো? কি কথা আছে? অদ্বৈত অমৃত বৰ্ষিণীম ভাগৱতী মাষ্টদাহিনীম। ইয়াত বিষাদ যুগৰ পৰা, সাংখ্য যুগৰ পৰা, কৰ্ম যুগৰ পৰা, জ্ঞান কৰ্ম সন্ন্যাস যুগৰ পৰা, ৰাজবিদ্যা বিদ্যা যুগত, বিভূতি যুগৰ পৰা, ভক্তি যুগৰ পৰা, ক্ষেত্ৰ যুগৰ পৰা, দেৱাসুৰ সম্পদ বিভাগ যুগৰ পৰা একেবাৰে সন্ন্যাসলৈকে 18টা অধ্যায়ত যেন অমৃতৰ বৰষুণ হৈছে। আমাৰ কি কি বৰষুণ পাইছোঁ? কিনকিনীয়া বৰষুণ, দোপাল পিঠা বৰষুণ, কলহৰ কাণে ধৰা বৰষুণ, পিঠাগুড়িয়া বৰষুণ। কিন্তু আজি আমি নতুন বৰষুণ এজাকৰ নাম জানিলোঁ। কি বৰষুণ? অধ্যাত্মবিদ্যাৰ অদ্বৈতবাদৰ বৰষুণ। অদ্বৈত অমৃত বৰ্ষিণীম, অদ্বৈতবাদৰ একমে বা দ্বিতীয়ম, এক কৃষ্ণ বিনাৰ বেলেগ কোনো কথা নাই। গতিকে কৃষ্ণক পুজিলে পূজা সকলোৰে হয়, পৃথকে পুজিলে পূজা কেহু নপয়। এই কথাষাৰে হ'ল অদ্বৈতবাদৰ যেন ইয়াত বৃষ্টিপাত হৈছে। তম বচমনত জানে চন্দত ভগৱদ্গীতা ভগৱতী চিনিম নমস্তুতে ব্যাস বিশালপতে ফুল্লাৰে বৃন্দা পাত্ৰে লওঁ। ব্যাসদেৱৰ গাৰ বৰণ কলা আছে, চৰুৰ কাজলধাৰী, সেইকাৰণে তেওঁৰ নাম হ'ল কৃষ্ণ। উপজি হেনো কথা কৈছিল বাদৰায়ণ। পিতৃ পৰাশৰৰ নিৰ্দেশ অনুসৰি তেওঁ বেদক দুভাগত ভাগ কৰিছিল, জ্ঞান মাৰ্গ আৰু কৰ্মকাণ্ড। যি সৰল ৰেখাই এটি বৃত্তক সমানে বিভাজিত কৰে তাকে ব্যাস বোলে। সেইবাবে ঋষিমুনিসকলে তেওঁৰ নাম দিলে ব্যাস। পৰাশৰ আৰু সত্যৱতীৰ সন্তান বা মৎস্যগন্ধাৰ সন্তান, আৰু তেওঁ দৈপায়ন হ্ৰদত জন্ম পাইছিল, সেইকাৰণে তেওঁৰ নাম দৈপায়ন। অৰ্থাৎ ব্যাসৰ সম্পূৰ্ণ নামটো কৃষ্ণ দৈপায়ন বাদৰায়ণ বেদব্যাস। গাৰ বৰণ যদিও ক'লা, চকুকেইটা কিন্তু ডাঙৰ ডাঙৰ আছিল, বিশালক্ষী। ব্যাসৰ চকুকেইটা বৰ ডাঙৰ ডাঙৰ। যেন তই তৈলে বোলা ভাৰত প্ৰজ্বলিত জ্ঞানময় প্ৰতিভ। যেনেকৈ ব্যাসদেৱৰ শৰীৰটোলৈকে চালেই তেওঁৰ গাৰ বৰণ ক'লা আৰু ডাঙৰ ডাঙৰ তীৰ বিৰাই থকা চকুকেইটা মনত পৰে, তেওঁ যেন এই মহাভাৰতৰ মাজত এই গীতাখন লিখি, কৃষ্ণ অৰ্জুনৰ সংবাদখিনি লিখি, তেওঁ যে গোটেই ভাৰতবৰ্ষখনক এগছি চাকি জ্বলাই থ'লে। গোটেই ভাৰতবৰ্ষখনে যেন এটি চাকি, এটি দ্বীপ দি আৰু এগছ জ্বলি থকা যেন চাগে, যেন ভাৰত অতইলে পূৰ্ণ জ্ঞানপদ জ্বলিত জ্ঞানপদ, যাৰ কাৰণে পৃথিৱীৰ আধ্যাত্মিকতাৰ কেন্দ্ৰবিন্দু ভাৰতবৰ্ষ। আমেৰিকা, ইংলেণ্ড, কিউবা, নিউজিলেণ্ড, আমষ্টাৰডাম, হলেণ্ড, আফ্ৰিকা, নেব্ৰাস্কা, হয়নে, সুমেৰুৰ পৰা কুমেৰুলৈকে প্ৰত্যেক দেশৰ মানুহৰ চিন্তা যি আধ্যাত্মিক ভাৱত, এবাৰ যদি ভাৰতত যাব পাৰিলোহেঁতেন, এবাৰ যদি ভাৰতত যাব পাৰিলোহেঁতেন। ইৰাণৰ পৰা বন্ধু এজনে ফোন কৰিছে, আহিব পৰা নাই। মোক কি কৈছে জানে? ই ৰমজান মাহত যুদ্ধ, তহঁতৰ ভাৰতত থকা মুছলমান আমাতকৈ শান্তিত আছে।
ইৰাণৰ মুছলিম এজনে কৈছেগৈ ৰমজান মাহ যুঁজ চলিছে। বোলো কেনেকুৱা লাগিছে? তেওঁ ইছলাম মানুহজনে কৈছেগৈ মোৰ কেনেকুৱা লাগিছে জানে ব্ৰহ্ম? বোলে কেনেকুৱা? আল্লাহ যেন দুটা। বোলে কেনেকৈ? বোলে পাকিস্তানে আফগানিস্তানত বম দিছে, আফগানিস্তানে পাকিস্তানত জানো দুই পক্ষতো মুছলিম। ইটোৱে কৈ বোলে আমি আল্লাহৰ নামত বম দিছোঁ, সিটোৱে কৈ বোলে আমি আল্লাহৰ নামত বম দিছোঁ। তে এজন ইৰাণৰ মুছলমানৰ ভাৱনা কৈছে ভাৰতবৰ্ষ সনাতন হিন্দু দেশ, কিন্তু ভাৰতবৰ্ষৰ মুছলমানহে পৃথিৱীত আটাইতকৈ শান্তিত আছে। অৰ্থাৎ তেওঁ কৈছেগৈ যুদ্ধ শেষ হ'লেই কিন্তু মই ভাৰতবৰ্ষত যাম। অৰ্থাৎ গোটেই পৃথিৱীৰ চকু ক'ত? ভাৰতবৰ্ষত। কিমানবাৰ আক্ৰমণ হৈছে মই নকওঁ, হয় নাই? গতিকে আধ্যাত্মিক গুৰু বুলি কয়। এইবাৰ কি কৈছে? প্ৰপন্ন পাৰি জাতায়ে তত্ৰ বেত্ৰৈকে কৃপামে জ্ঞান মুদ্ৰায়ে কৃষ্ণ গীতামৃতে দেওহা নমঃ। সুদৰ্শন চক্ৰটো এনেকৈ লয় কৃষ্ণ। বৃদ্ধাংগুষ্ঠ পোনকে মধ্যমা অনামিকা কনিষ্ঠা ভাঁজ লগাই তৰ্জনী আঙুলি পোনকে যদি ইয়াত চক্ৰটো লয়, এইটো সুদৰ্শন চক্ৰ এনেকৈ লয়। আৰু সুদৰ্শন চক্ৰটো যদি নাথাকে শালী হস্তেৰে এই মুদ্ৰাটোক জ্ঞান মুদ্ৰা বুলি কয়। কৃষ্ণই এই জ্ঞান মুদ্ৰাৰে কাক কৈছেগৈ? অৰ্জুনক প্ৰবোধ দিছে। প্ৰপন্ন পাৰি জাতায় তত্ৰ বেত্ৰৈকে কৃপামে। ব্যাসৰ ভাষাত কৈছে যিজন শান্ত সমাহিত ভক্ত সজ্জন তেওঁক ঈশ্বৰে পাৰিজাত প্ৰদান কৰে, আৰু যিজন দুষ্ট তেওঁৰ কাৰণে তেওঁ বেত্ৰ প্ৰদানকাৰী। আৰু এই কথাকে কৃষ্ণই অৰ্জুনক জ্ঞান মুদ্ৰাৰে কৈছে। জ্ঞান মুদ্ৰাৰে কৃষ্ণক গীতামৃতে দেওহা নমঃ। এইবাৰ কি কৈছে? সাৰ্বপনিষদো গাভো দুগ্ধা গোপালানন্দন পাৰ্থবৎস সুধীৰভুক্তা দুগ্ধম গীতামান নামত 224খন উপনিষদ, তাৰে ভিতৰত 11খন উপনিষদ সাৰ। কেনোপনিষদ, কনোপনিষদ, মুণ্ড্ৰিক্য, মাণ্ড্ৰিক্য, শ্বেতাচৰু, ঈশবাস্য, ঐতেৰীয়, তৈতেৰীয়, এই 11খন উপনিষদৰ সাৰ গীতা। আৰু এই উপনিষদৰ সাৰ বেদান্তৰ সাৰ গীতা যেন ইয়াত এগৰাকী গাই গৰু, গাভী, এগৰাকী ক্ষীৰতী গাই গৰু। দুগ্ধা গাখীৰ খীৰাওঁতা যেন কৃষ্ণ। অৰ্জুন যেন এটা দমৰা পোৱালি। দমৰা বা দামুৰী পোৱালিটোৱে যেতিয়ালৈকে মাতৃৰ উহাৰখনত খুন্দা এটা মাৰি নিদিয়ে তেতিয়ালৈকে মাকে কিন্তু গাখীৰ নমাই নিদিয়ে। এজন মানুহে নিজৰ ঘাঁহ পাতি দিয়া বুলি নিজৰ গোহালিৰ গাই বুলি পেলাই যদি কৰিয়া, মানে গাখীৰ খীৰৰ পাত্ৰটো কৰিয়া বুলি কয়, কৰিয়া লৈ পেলাই যদি গাইজনীৰ উহানত চিধাই হাতখন দিয়ে, গাইজনী কুটু কুটু উঠিব আৰু গাখীৰ নমাই দিলে 1 লাট মাৰিব, কৰিয়া বাল্টিঙো ভাঙিব, তেওঁৰ মুখো ভাঙি যাব পাৰে। কিন্তু চতুৰ গোৱালে কি কৰেগৈ? গাইজনীৰ কাষলৈকে পোৱালিটো নিব, চেউৰী হওক দমৰাটো, আৰু মাকৰ উহাৰত গাখীৰ খাবলৈ মেলি দিব। আৰু মাকৰ উহাৰত মুখ দিয়াৰ লগে লগে বাৎসল্য প্ৰেমৰ বাবে গাইজনীয়ে মৰমতে গাখীৰ নমাই দিব। যেতিয়া গাখীৰ নমাই দিয়ে বুলি গোৱালে কেনেকৈ গম পাব? পোৱালিটোৰ মুখত ফেন ওলাব, তাৰমানে সি প্ৰচুৰ পৰিমাণে তৃপ্তি ভৰাই গাখীৰ পাইছে। আৰু তেতিয়া গোৱালে কি কৰিব? লাহেকৈ মাকক দেখুৱাই কাষতে পোৱালিটো বান্ধি থৈ খীৰাব। সকলো উপনিষদৰ সাৰখিনি যেন এজনী ক্ষীৰতী গাই, কৃষ্ণ যেন গোপালানন্দন বাসুদেৱ কৃষ্ণ যেন খীৰাওঁতা, অৰ্জুন যেন পোৱালি। এতিয়া গোৱালে গাখীৰ খীৰাই কি কৰে? নিজৰ ঘৰত লগা পৰিমাণৰ গাখীৰখিনি ৰাখি যাক যাক গাখীৰৰ প্ৰয়োজন তেওঁক বিলাই দিয়ে। আৰু যিবিলাকে গাখীৰ লয় তেওঁক কি বোলে উঠনা দিয়া বুলি কয়, তাৰমানে যিখিনি কাষ্টমাৰ গ্ৰাহক। আৰু অৰ্জুন নামৰ পোৱালিটো খোৱাৰ পাছত, কৃষ্ণ বাসুদেৱে খীৰোৱাৰ পাছত যিসকলে সেই বেদান্ত নামৰ সাৰ নামৰ গাইজনীৰ গাখীৰৰ ভাগ পাইছে, তেওঁলোকে আজি এই তুনিজানৰ নামঘৰত বহি থকা সকল, তুনিজানৰ নামঘৰলৈকে যিসকল আহিছে সেইসকলেই সেইখিনি যিয়ে কৃষ্ণই তেওঁলোকক দিছে। আজি ভাগ পোৱা নাইনে? কেৱল অৰ্জুনেই দাপৰ যুগত ভাগ পোৱা নাই, তাৰ ভাগ আপোনালোকে কলি যুগত থাকিও তাৰ ভাগ পালে। সেয়ে ক'লে ইয়াৰ পিছত কি কৈছে যে ভীষ্ম দুনাথ তথা জয়দ্ৰথ জালা গান্ধাৰা নীলোত্পল শল্য গ্ৰহৱতী কৰ্ণেন বেলা ক'লা। অকণমান আগতে উদ্বোধনী ভাষণত আমাৰ মোৰ জ্যেষ্ঠজন উপেন শইকীয়া বাবজনে, উপেন মানে কি জানেনে? আচলতে তেওঁৰ নামটো উপেন্দ্ৰ, শ্বৰ্টকাটত উপেন বুলি কয়। উপেন্দ্ৰ মানে বামন, অদিতিৰ পুত্ৰ বামনৰ নাম উপেন্দ্ৰ। কিয় কাৰণে? দ্বিতীয় ইন্দ্ৰ পাতিলে। যেতিয়া উপনয়ন দিলে তেতিয়া বামনে কি কৈছিল? মই স্বৰ্গলৈকে যাওঁ, অমুক আনিম। তেতিয়া ইন্দ্ৰই ঠাট্টা কৰিছিল,
বাওনা হৈ স্বৰ্গলৈ হাত মেলো তা বামনে কৈছে যদি পাৰোঁ কি দিবা বোলে তোমাক মই দাদা বুলি মাতিম কিন্তু পাৰিলে অদিতিৰ কুণ্ডল বৰুণৰ ছত্ৰ ইন্দ্ৰৰ সিংহাসন ৰাজদণ্ড চবলৈ আনিলে তেতিয়া লাজ পাই অৰ্জুন তলমুৱা হৈ থাকিল আৰু পিতৃ কশ্যপে ক'লে দাদাকে ভায়েকক দাদা বুলি মাতিব নালাগে মই তাতকৈ ধুনীয়া নাম এটা দিওঁ আজিৰ পৰা বামনৰ নাম হ'ব উপ ইন্দ্ৰ উপেন্দ্ৰ তাৰমানে দ্বিতীয় ইন্দ্ৰ গতিকে আমাৰ মাজত দ্বিতীয় ইন্দ্ৰ বহি আছে বাপজনে ধুনীয়াকৈ কৈছে কি বুলি ক'লে কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ আৰু পাণ্ডৱ মুখামুখি সমৰত পাণ্ডৱৰ ফালে 7 অক্ষহণি কৌৰৱৰ ফালে 11 অক্ষহণি আৰু 11 অক্ষহণি কৌৰৱৰ সন্মুখত জিলিকি আছে কোন পিতামহ দেৱব্ৰত শান্তনুনন্দন গাঙ্গেয় অষ্টম পুত্ৰ ভীষ্ম আৰু তেওঁৰ কাষতে অষ্টগুৰু দ্ৰোণাচাৰ্য অৰ্থাৎ কুৰুক্ষেত্ৰ নামৰ ৰণৰ নদীখনৰ যেন দুটি পাৰ এপাৰে যদি ভীষ্ম আনপাৰে দ্ৰোণাচাৰ্য আৰু সেই যিখন ৰণৰ নদী এই ৰণৰ নদীখনৰ পানীখিনি কোন জয়দ্ৰথ জয়দ্ৰথ জ্বলা গান্ধাৰা নীলোৎপলা সাধাৰণ পদুম ফুল সংৰক্ষণ কৰিবলৈ বা আনিবলৈ কিমান টান নীল পদুম বুলি কয় ব্লু লটাছ নীল পদ্ম সংৰক্ষণ কৰিবলৈকে বহুত কষ্ট এপাহ নীল পদুম আনিব যাওঁতে ভীমৰ কি অৱস্থা হৈছিল দ্ৰৌপদীক মানে জানে যদিও দুষ্ট মানে ডকাইত প্ৰকৃতিৰ ক্ৰূৰ প্ৰকৃতিৰ দুৰ্যোধনৰ পৰা বিকৰ্ণলৈকে এই 100 কৌৰৱক কিন্তু নীলোৎপলৰ লগত তুলনা কৰিছে অৰ্থাৎ দ্বন্দ্ব যুদ্ধত সন্মুখ সমৰত পৰাস্ত কৰা বৰ সহজ নাছিল গান্ধাৰা নীলোৎপলা শৈল্য গ্ৰহাৱতী ইয়াক মদ্ৰৰাজ শৈল্য মাদ্ৰীৰ ককায়েক মদ্ৰৰাজ শৈল্যক ঘৰিয়ালতকৈ সৰু মগৰৰ লগত তুলনা কৰা হৈছে দেই ইয়াত কৰা হৈছে যে শৈল্য গ্ৰাহ মানে ঘৰিয়াল কৃপেন বহনী আৰু কৃপাচাৰ্যক কি কৰা হৈছেগৈ পানীৰ সোঁতটো যিটো স্পীড কাৰেণ্টত দুৰ্যোধনে বৰ্তিনী অশ্বত্থামা বিকৰ্ণ দুৰ্যোধনে বৰ্তিনী আৰু অশ্বত্থামা আৰু বিকৰ্ণ দুটা ঘৰিয়ালতকৈ সৰু মগৰ অসমীয়াত কুম্ভীৰ বুলি কয় আৰু দুৰ্যোধন বাপজানে অকণমান আগতে কৈ গৈছেগৈ দুৰ্যোধন পানীৰ গভীৰতা বুলি কৈছে কিন্তু দুৰ্যোধনৰ বৰ্তিনী মানে পানীৰ গভীৰতা নহয় আৱৰ্তনী পানীৰ পাক চাকনৈয়া নদীত যে কোৰ পৰা বুলি কয় কোৰ পৰিলে নাও সোমাই যায়গৈ গতিকে এই কুৰুক্ষেত্ৰ নামৰ নৈখনৰ যি পানীৰ চাকনৈয়া সেইখিনি হ'ল দুৰ্যোধন আৱৰ্তনী তেওঁ প্ৰত্যেক দিনেই আজি ভোজ বেহু কালি শংকত বেহু কালি চক্ৰ বেহু কালি মুঠি বেহু কালি নিশংক বেহু সদায় বেহু পাতে সদায় পাক লগায় সেইকাৰণে তেওঁ যেন আৱৰ্তনী কোনোবা যদি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টত কাম কৰা মানুহ আছে ট্ৰেন্সফৰ্মাৰৰ বিষয়ে পঢ়িলে জানো তাত আৱৰ্তনী থাকে কইল থাকে আৱৰ্তনী ইয়াত পানীৰ চকৰিটো বুলি কোৱা হৈছে চুৰ্তিন্ন খালো পাণ্ডৱে ৰণনদী কৈবৰ থাকে কেছ য'ত দ্ৰোণাচাৰ্য আৰু ভীষ্ম নদীৰ দুটা পাৰ যিখন ৰণৰ নদীৰ তেজ লগা ৰঙা পানীখিনি জয়দ্ৰথ য'ত শৈল্য এটা ঘৰিয়াল য'ত অশ্বত্থামা আৰু বিকৰ্ণ দুটা কুম্ভীৰ কৰ্ণেন বেলাকোলা মানে নদীৰ পাৰটো কেতিয়াবা মথাউৰি বুলি কওঁ মথাউৰিৰ ভঙা যিখিনি অংশ খুপি খুপি যাব পাৰে সেই খুপি খুপি যোৱা অংশটোৱে তৃণভোজী গৰু হৰিণ মহ হাতী ঘোঁৰা ইত্যাদি তৃণভোজী প্ৰাণীবিলাকে খুপি খুপি পানী খাবলৈকে যোৱা যিটো পথ তাক পানী জিয়লি বুলি কয় সংস্কৃতত বেলাকোলা আৰু সেই পানী জিয়লিলৈকে যোৱা ৰাস্তাটোতেই নাহৰ ফুটুকীবিলাকে ঘাট লগাই চুপ দি তৃণভোজী প্ৰাণীবিলাক বধ কৰে আৰু সেই কুৰুক্ষেত্ৰ নামৰ ৰণনদীৰ পানী জিয়লিত যেন কেঁকুৰিত জোপোহাৰ আঁৰত চুপ লৈ থকা এটা নাহৰ ফুটুকী কৰ্ণ কাৰণেই নে বেলাকোলা কি সুন্দৰ কথাত দুটা শাৰীত মহাভাৰত চেছ কৰি থৈ দিছে দেই সুন্দৰ কবিতা এটা আৰু এই ভয়ংকৰ যুদ্ধৰ নদীখন কেনেকৈ পাণ্ডৱে জয় কৰিবলৈ সক্ষম হ'ল একমাত্ৰ কৃষ্ণত ভৰসা কৰাৰ কাৰণে কৃষ্ণত ভৰসা কৰাৰ কাৰণেই পাণ্ডৱ এমুঠিমান সৈন্য লৈ অৰ্থাৎ ভৰসা আত্মবিশ্বাস সেইকাৰণে শৰণত কি কোৱা হৈছেগৈ ক্ষুদ্ৰ বিশ্বাসে একান্ত চিত্তে সত্যে প্ৰশিক্ষণ যেতিয়াখন আপোনাৰ মনত ক্ষুদ্ৰ বিশ্বাস আহিব মনৰ চঞ্চলতা নোহোৱা হ'ব আপুনি এই সংসাৰ কুৰুক্ষেত্ৰ জয় কৰিব পাৰিব ইয়াৰ পাছত কি ক'লে পাৰাশৰী যে স্বৰূপমলং গীতাৰ্থ গণ্ডনা নানা আখ্যান কেচনা হৰি কথনা সংবোধনা বুদ্ধিতাম যেতিয়া এটি সৰোবৰত পদুম ফুল ফুলে
তাৰ সুগন্ধ চাৰিওফালে মলমলাই যায় যেন এই গীতা নামৰ সৰোবৰত এটি শ্লোক এটি যেন পদুম ফুল আৰু ইয়াৰ সুগন্ধই যেন চাৰিওফালে মলমলাই গৈছে আৰু সংসাৰৰ উৎকট গোন্ধৰ পৰা পৰিত্ৰাণ পাব লাগিলে গীতা সৰোবৰত ইয়াত ফুলি উঠা শব্দ জঞ্জালৰ মাধুৰ্য ইয়াৰ লালিত্য ইয়াৰ জংকাৰ ইয়াৰ ছন্দ যে বুজিব পাৰিব অনুধাৱন কৰিব পাৰিব তেওঁৰ নাকত সংসাৰৰ দুৰ্গন্ধই একো দিগদাৰি নকৰে নানা আখ্যানে কেশৰং হৰিকথনা সংবোধিনা বুধিতম এপাহ ফুল সিমানেই ধুনীয়া হয় যিমানেই ফুলটোত ৰং বিৰঙৰ কেশৰ থাকে বটানীৰ ভাষাত কৈছোঁ উদ্ভিদ বিজ্ঞান পাইছোঁ এণ্ড্ৰচিয়াম এণ্ড গাইনচিয়াম পুং কেশৰ আৰু স্ত্ৰী কেশৰ এটি ফুলৰ পুং কেশৰ আৰু স্ত্ৰী কেশৰ যিমানেই ধুনীয়া হ'ব কেশৰবোৰৰ ৰেণুবোৰ স্পৰ ৰেণুবোৰ যিমানেই ৰং বিৰঙৰ হ'ব সিমানেই সি পতংগক আকৰ্ষিত কৰিব আৰু পতংগক আকৰ্ষিত নকৰিলে ফুলৰ পৰা ফল নহয় ফুলৰ পৰা ফল হ'ব লাগিলেগে প্ৰথমতে ফুল ফুলে তাৰপিছত ফল হয় গতিকে ফুলৰ পৰা ফল হ'ব লাগিলে তাক কি লাগিব ভ্ৰমৰাক আকৰ্ষণ কৰিব গতিকে আজিৰ এইসকলে ভকত ভ্ৰমৰা যি ভগৱন্তৰ শব্দ জাঞ্জল্যকে ঈশ্বৰৰ ৰেণু পৰশ ল'বলৈকে আহিছে ৰেণুখেৰে পৰশী বুলি নকয় জানো অৰ্থাৎ ৰেণু ক'ত লাগি থাকে পুং কেশৰ আৰু স্ত্ৰী কেশৰত লাগি থাকে গাইনেচিয়াম আৰু এগ্নেচিয়ামৰ এডজাত লাগি থাকে নহয় নানা আখ্যানকে যা হৰিকথনা সংবোধিতম ইয়াত বিভিন্ন ধৰণৰ আখ্যানৰ কথা দি কেতিয়াবা এটি সাধুকথাৰ জৰিয়তে এটি আখ্যান উপাখ্যানৰ জৰিয়তে পতন্তৰে যেতিয়া কৃষ্ণই অৰ্জুনক প্ৰবোধ দিবলৈকে চেষ্টা কৰে অৰ্থাৎ অৰ্জুনৰ মনৰ সংশয় ছেদন কৰিছে লোকে সজ্জন পদৈৰ হৰ পেপিয়ে মানমুদা ভূয়ান্ত ভাৰত পংকজম কলিমন প্ৰধানচিন শ্ৰেয়সে কলি যুগ অল্পমতি মনুষ্য বেছি দূৰলৈ চিন্তা কৰিব নোৱাৰে বেছি আয়ুস নাই বেছি খাব নোৱাৰে বেছি ধৈৰ্য নাই তাতে মনৰ মলি বহুত কাৰণ গাৰ মলি আৰু কাপোৰৰ মলি বস্ত্ৰৰ মলি আৰু শৰীৰৰ মলি চাফা কৰিবলৈ কি থাকেগে প্ৰক্ষালক অসমীয়াত আমি চাবোন বুলি কওঁ ইংলিছত ডিটাৰজেণ্ট বুলি কয় কৈছেগে নীতিশাস্ত্ৰত শৰীৰৰ মলি আৰু বস্ত্ৰৰ মলি চাফা কৰিবলৈ ব্যৱসায়ীয়ে চাবোন বনায় কিন্তু কোনো ব্যৱসায়ীয়ে মনৰ মলি চাফা কৰিবলৈ চাবোন বনাব পৰা নাই আমাৰ যি মনৰ মলি আছে মনৰ মলি চাফা কৰা চাবোন টুকুৰাই হ'ল ঈশ্বৰৰ নাম মন মল প্ৰক্ষালক মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট যদি ইংৰাজী ভাষাত ক'ব লগা হয় মেণ্টেল গাৰ্বেজ ক্লিনিং ডিটাৰজেণ্ট ঈশ্বৰৰ নাম দেই গতিকে ইয়াক কি কৈছে কলিমল প্ৰধানচিনে শ্ৰেয়সে আৰু এই কলি যুগত মনৰ মলি চাফা কৰিব পৰা ইয়াতকৈ আৰু ধুনীয়া প্ৰক্ষালক পৰিমাৰ্জক বা চাবোন দ্বিতীয় টুকুৰা পাবলৈ নাই কিমান ধুনীয়া কথাখিনি ইয়াত দিছে মুকং কৰোতি বাচালং পংগুং লংঘতে গিৰিম यत् कृपातमहं वन्दे परमानन्दमाधवाम মুখ মানে বুবা যেতিয়া মনৰ মলিখিনি চাফা হ'ব আৰু মনৰ মলি নথকা এজনৰ কি হ'বগে যদি বুবাই কথা ক'ব পৰা হ'ব বাচলতা মুকং মুখ মানে বুবা কৰোতি বাচলং পংগুং লংঘতি গিৰিম যিজনে খোজকাঢ়িব নোৱাৰে পংগু অংগক্ষত সেই পংগুজনেও অংগহীনজনেও কিন্তু ডাঙৰ ডাঙৰ সমস্যা হিমালয় বিন্ধ সদৃশ ওখ এনেকুৱা ডাঙৰ ডাঙৰ সমস্যা অতিক্ৰম কৰিব পাৰে কিয় কাৰণে হিন্দীত কথা কৈছে ডৰকে আগে জিধে ভয়ৰ অতিক্ৰম কৰিলেহে যুদ্ধত জয় নিশ্চিত গতিকে যাৰ মনৰ পৰা ভয় নোহোৱা হ'ল অভয় চৰণত শৰণ পখিলোঁ এই হৰিনাৰায়ণ মানৱীজনক সম্পৰ্ক লৈ এই অৰ্থাৎ ভয় পাৰ হৈ যেতিয়া অভয় চৰণত শৰণাপন্ন হ'লে সংসাৰ যাত্ৰাত আপুনি জয়ী হোৱাটো নিশ্চিত সেইকাৰণে কৈছে যে পংগুং লংঘতি ইয়াত কৃপাতমহম বন্দে পৰমানন্দ মাধৱ আৰু ভয় পাৰ হ'লে অভয়চলত কি হ'ব কৃষ্ণই অৰ্জুনক প্ৰথম দিনাখনেই অৰ্জুনে কৈছে কি আজিলৈকে মই যিবোৰ দুখ পাইছোঁ যি কাৰণত মোৰ মনত বেজাৰ হৈছে যি কাৰণত মোৰ সুখ উপস্থিত হৈছে যি কাৰণত মই মোৰ প্ৰতিপক্ষত থকা বীৰবিলাকৰ বিৰুদ্ধে মই অস্ত্ৰ উঠাব পৰা নাই কেনেকৈ মই পাৰিম কেনেকৈ মই নিজকে প্ৰস্তুত কৰিব পাৰিম হে কৃষ্ণ হে সখা মোক সেই উপায়টো দিয়া যি উপায়টো পালে আজি এই মুহূৰ্তৰ পাছত আৰু মোৰ মনলৈকে যাতে দুখ নাহে সুখ নাহে সংশয় নাহে দ্বিধাগ্ৰস্ত নহওঁ give me that the unique ways and the procedure through which I can win this battle তেতিয়া কৃষ্ণই অৰ্জুনক কি বুলি ক'লে
তস্য খ্যাতিৰ বিপ্লৱঃ হানুপায় হৌ ধনঞ্জয়ঃ তস্য খ্যাতিৰ বিপ্লৱঃ হানুপায়ঃ। হে অৰ্জুন, তোমাৰ যেতিয়া বিবেক জ্ঞানৰ উৎপত্তি হ'ব, বিবেক জ্ঞানৰ যেতিয়া প্লাৱন বানপানী আহিব, বাৰিষা যেতিয়া নদীত ঢল আহে, নদীৰ পানী যেতিয়া উপচি পৰে, নদীৰ দুই পাৰ ডুব যায়, প্লাৱন বানপানী বুলি কয়। ঠিক তেনেকৈ তোমাৰ হৃদয়ত, তোমাৰ মনত, তোমাৰ চিত্ত যেতিয়া শুদ্ধ হয়, তোমাৰ বিবেক জ্ঞানৰ প্লাৱন আহিব তোমাৰ হৃদয়ত, আৰু সেই মুহূৰ্তৰ পৰা তুমি আৰু দুখ পাব নালাগে, সুখ কৰিব নালাগে, তোমাৰ মনত সংশয় নহয়, তুমি বিশ্ববিজয়ী হ'বা। তোমাৰ আৰু স্খলনৰ ভয় নাথাকে। হানুপায় মানে সেইটো উপায়, যিটো উপায় পালে আৰু আপুনি পৃথিৱীত সুখ কৰিব নালাগে, চঞ্চলতা হ'ব নালাগে, স্থিতপ্ৰজ্ঞতা, গাম্ভীৰ্যতা, মৰ্যাদা, ক্ষমা, দয়া, কৰুণা, আত্মবিশ্বাস, শৃংখলাবদ্ধতা, এইবোৰ হ'ল দিব্য গুণ, দ্য ডিভাইন কোৱালিটিজ। কাৰণ আপুনি নিজেই দিব্য হৈ যাব। আপুনি যেতিয়া দিব্য হৈ যাব, যেতিয়া আপুনি ঈশ্বৰৰ লগত নান্দনিক দূৰত্ব মেইনটেইন কৰিব, the aesthetic distance, how we maintain a simple distance in between our parents. আমি যেনেকৈ আমাৰ পিতৃ মাতৃ অভিভাৱকৰ লগত আমাক শৰণ দিয়া, ভজন দিয়া, দীক্ষা দিয়া সেই গুৰুজনৰ লগত আমি এটা ডিষ্টেঞ্চ মেইনটেইন নকৰোঁ জানো? নাটক চালে জানো আমি গৈ পেলাই থিয়েটাৰ চালে ষ্টেজত উঠি চাওঁ নেকি? দ্য গেপ, যেনেকৈ আমি পিতৃ মাতৃৰ লগত সন্তানে এটা গেপ মেইনটেইন কৰে, ইউনিভাৰ্চিটি একদম LP স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে শিক্ষকসকলৰ লগত ছাত্ৰ ছাত্ৰী এটা গেপ মেইনটেইন কৰে, তেনেকৈ ভগৱন্তৰ লগত ভকতে এটা গেপ মেইনটেইন কৰে। সেই গেপটোৰ নামে হ'ল নান্দনিক দূৰত্ব, দ্য এস্থেটিক ডিষ্টেঞ্চ। আৰু সেই নান্দনিক দূৰত্বত কৃষ্ণ অৰ্জুনক কৈছেগৈ, হে অৰ্জুন, তাতেই নান্দনিক সৌন্দৰ্যৰ উৎপত্তি হয়। বোলে নান্দনিক সৌন্দৰ্য কেতিয়া বুজি পাব? যেতিয়া তেওঁ দিব্য হৈ যাব। দিব্য মানে ডিভাইন, আৰু সেই দিব্য গুণখিনি ঈশ্বৰে কৃপা কৰিব। আৰু কৰাৰ লগে লগে তাৰ মানুহজন নম্ৰ হ'ব, ভদ্ৰ হ'ব, গাম্ভীৰ্যতা হ'ব, স্থিতপ্ৰজ্ঞ হ'ব, সুখ নকৰিব, দুখ নকৰিব, ভদ্ৰ হ'ব, অমায়িক হ'ব, সৰল হ'ব, জ্যেষ্ঠক শ্ৰদ্ধা, সমানত্বিততা, কনিষ্ঠ মৰম, আদৰ, চেনেহ, ঐক্য, কৰোণা, বিপক্ষত ক্ষমা, সেইজন দিব্য পুৰুষ। আৰু তেতিয়াই ইমান সুন্দৰকৈ ক'লে যে তেতিয়া কাৰ? ঈশ্বৰৰ কৃপা হ'ব লাগিব। ইয়ং ব্ৰহ্মা বৰুণেন্দ্ৰ ৰুদ্ৰ মাৰুত্বৈ দিব্যৈ গায়তি ইয়ং সামগঃ ধ্যানাৱস্থিত তৎগতেন মানসা পশ্যন্তি ইয়ং যোগিনোঃ। কিমান সুন্দৰকৈ কৈছে। সকলো বেদ, উপবেদ, বেদান্ত, আগম, নিগম, কল্প, চৰুদয়, মাৰ্গ, ইতিহাস, ন্যায়, নিৰুক্ত, ছন্দ, জ্যোতিষ, ব্যাকৰণ, সমস্ত উপনিষদৰ সৈতে তেওঁলোকে যেন ছন্দবদ্ধ হৈ প্ৰাৰ্থনা কৰিছেগৈ। ইয়ং ব্ৰহ্মা বৰুণেন্দ্ৰ ৰুদ্ৰ মাৰুতম স্তনন্তি দিব্যস্তভৈ বৈদৈ সংগপনাক্ৰমোপনিষদে গায়ন্তি ইয়ং সামগাঃ। দিব্যলোকৰ পৰা, সত্যলোকৰ পৰা, তপলোকৰ পৰা ব্ৰহ্মাকে আদি কৰি কৈলাশৰ পৰা শিৱই, লগতে 11গৰাকী ৰুদ্ৰ, 12গৰাকী ইন্দ্ৰ, মিত্ৰ, বৰুণকে আদি কৰি দেৱতা, তাৰ পাছত সোম, আপ, অনিল, অনল, প্ৰভাস, ধ্ৰুৱ, প্ৰত্যুষ, অষ্টবসু, 2 অশ্বিনী কুমাৰ দেৱতাৰ চিকিৎসক, আটাইয়ে যেন গন্ধৰ্ব চৰণৰ গীতৰ তালে তালে যেন ঈশ্বৰক স্তুতি কৰিছে। ধ্যানাৱস্থিত তৎগতা পশ্যন্তি ইয়ং যোগিনোঃ যস্যন্তং ন বিদুষুতস্যতকান দেৱায়ে তস্মিন নমঃ। যিজন 1000 বছৰ তপস্যা কৰি থকা ঋষিমুনিৰ কল্পনাৰ ধ্যানৰ বাহিৰৰ বস্তু, 1000 বছৰ ধ্যান কৰিছে কিন্তু পোৱা নাই, 1000 বছৰ ধ্যান কৰিও যাক নাপায়, কিন্তু এই কলি যুগত কেনেকৈ পাব? যৎ ফলং লভতে ন নাস্তি ন তপেন যোগেন সমাধিনা তৎফলং স্বয়মকে কলৌ কেশৱগীতাম। যি ফল সত্যতা দাপৰলৈকে 1000 বছৰ তপস্যা কৰি যোগীসকলে নিজৰ হৃদয়ত নাপালে, যাক যজ্ঞত আহুতি দি নাপালেগৈ, যাক তপস্যাৰে নাপালে, যাক তীৰ্থকলি নাপালে, কলি যুগত এই কলিৰ সন্ধিয়াত কি কৰিলেগৈ? কৃষ্ণই দাপৰৰ সন্ধিয়াত অৰ্জুনক দিলে, আৰু কলিৰ প্ৰাক্ষণত আদ্যত সুখদেৱে কাক দিলে? পৰীক্ষিতক দিলে। কি কেনে কৈছে? যৎ ফলং লভতে নাস্তি ন তপেন যোগেন সমাধিনা। যি ফল যাগ, যজ্ঞ, কৃষ্ণ সাধনা, স্নান, তান, দৰ্পণ, কৃষ্ণ সাধনা লাভ নহ'ল, সেই কথা কলি যুগত অনায়াসে ঈশ্বৰৰ নাম কীৰ্তনে লাভ হ'ব। তৎফলং সমকে কলৌ কেশৱ কীৰ্তনাত। আজি প্ৰহ্লাদ চৰিত্ৰৰ কীৰ্তন ভাগো দিয়া হ'ল,
আৰু প্ৰহ্লাদ চৰিতত পাঠ একোধ্যায় পাঠ কৰা। প্ৰহ্লাদ চৰিতত 13 নম্বৰ কীৰ্তনত শিৰোনামাত শংকৰদেৱে ইয়াৰ অসমীয়া অনুবাদ কৰিছে। হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। সন্মুখলৈকে মণিকূট, মণিকূটত গুৰু আসনখন আছে, গুৰু আসনখনৰ চাৰিওফালে কিন্তু চকৰি দিয়া নাই, অৰ্থাৎ ঈশ্বৰৰ গুণনাম সম্বলিত গুণমালা ভাগ আছে, ভাগৱত ভাগ আছে। ভাগৱত মানুহৰ ঘৰত চোতালত পাতোঁতেই বা নামঘৰত পাতিলে ফাকুগুৰি, সেন্দুৰ, আটাগুৰি, পিঠাগুৰিৰে মৰল অংকন নকৰে। কালী, দুৰ্গা, লক্ষী, সৰস্বতী, শিৱকে আদি কৰি এই ক্ষুদ্ৰ দেৱ দেৱীবিলাকৰ পূজা পাতিলে পুৰোহিতে কি কৰে, 7টা মৰল আঁকে, তাকে যন্ত্ৰ বুলি কয়। অৰ্থাৎ ঈশ্বৰ অদ্বিতীয়, অনন্ত, তেওঁ কোনো যন্ত্ৰত বান্ধ খাই নাথাকে। হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ, কলিতে নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। যন্ত্ৰৰ মাজত সোমাই নাথাকে হৃদয়ৰ ঈশ্বৰজন। কৃষ্ণই কাৰণে অৰ্জুনক ক'লে, শুনা সখা, এই যুদ্ধৰ আগত তুমি 4টা কথা নিজৰ হৃদয়ত ভাবা, কি? সুখ, শান্তি, আত্মসন্তুষ্টি, আৰু মোক তুমি সখী বুলি ভাবি আছা, মই বাহিৰত আছোঁ কিন্তু মই তোমাৰ হৃদয়তেহে আছোঁ। সেইকাৰণে অৰ্জুনে কি বুলি প্ৰাৰ্থনা কৰিলে? প্ৰথমতেই জানামিং ধৰ্মে নাচামে প্ৰবৃত্তি স্বাহা, জানামিং ধৰ্মে নাচামে নিবৃত্তি স্বাহা, তয়া হৃষি কেচনা হৃদিষ্টেতনা যথা নিযুক্ত চেতনা। ধৰ্মক জানো তথাপিতো প্ৰবৃত্তি নাই, অধৰ্মতো নিবৃত্তি নহয়, হৃদিস্থিতি হুঁয়া তুমি যেন কৰাই বাহাচামী। ঋষিকেশক তেওঁ আত্মসমৰ্পণ কৰিছে। হে কৃষ্ণ, ধৰ্মক জানো মই, তাত মই লাগি থাকিব পৰা নাই। অধৰ্মতো নিবৃত্তি, যিখিনি বেয়া কথা বেয়া কাম মই জানিছোঁ সেইখিনি নোকোৱাকৈ নকৰাকৈ মই থাকিব পৰা নাই। গতিকে তুমি মোৰ অন্তৰাত্মাত স্থিতি হৈ তুমি মোক যেনেকৈ কৰাবা, কেৱল এই বাহ্যিক ৰথখনতেই নহয়, কৃষ্ণই অৰ্জুনৰ ৰথৰ সাৰথিহে হৈছে। গতিকে কৃষ্ণই যেনেকৈ লৈ যায় অৰ্জুন যাবৰ কাৰণে বাধ্য। আৰু যি মুহূৰ্ততে আপোনালোকে ভাবকচোন, এই মূৰটো ইঞ্জিনৰ ওপৰতে ড্ৰাইভাৰ নবহে জানো? গতিকে মই আহিছোঁ আজি দনিপলু নামৰ ৰেলগাড়ীখনত। যেতিয়ালৈকে দনিপলু ৰেলখনত ইঞ্জিনটো লগাই দিয়া নাই, ৰেলখন অহা নাই। ইঞ্জিনটো লগাই দিলেও নাহে, ইঞ্জিনটো ষ্টাৰ্ট দিলেও ৰেলখন নাহে, যেতিয়ালৈকে ইঞ্জিনটোত পাইলট নবহে। পাইলট বহিলেও নাহে, ষ্টাৰ্ট দিলে কেতিয়ালৈকে নাহে, যেতিয়ালৈকে ষ্টেচন মাষ্টাৰে নকয় লাইন ইজ ক্লিয়াৰ, ইউ মে গো নাও। গতিকে এই মোৰ নামৰ ইঞ্জিনটোত কৃষ্ণ নামৰ পাইলটক বহাই থওক, আৰু ষ্টেচন মাষ্টাৰটোৱে গণ্ডগোলীয়া। এই ষ্টেচন মাষ্টাৰতে মন কৰিলে চনাই বকাৰা মাটি ধানাই। সেইকাৰণে ইয়াত নৱমত দুলৰী চন্ত দেখিলে, দেহৰ অৰ্থ ঘূৰ মন ইন্দ্ৰিপান সেনাগণ বিষয় অৰণ্য সংসাৰৰ চিত্তবৃত্তি ধনুৰ বানম লোভ মোহ সুসন্ধান অ ভোগজে ভৈলা মৃগয়া তাৰ। দেহৰ অৰ্থ চকু, কাণ, নাক, জিভা, ছাল, পঞ্চ জ্ঞানেন্দ্ৰিয়, বাক, পানী, পাত, পায়ু, উপস্থ। বাক মানে কথা, পানী মানে হাত, পায়ু মানে গুজ্জদাৰ, উপস্থ মানে জননেন্দ্ৰিয়, পাত মানে ভৰি। এই 10 ইন্দ্ৰিয়ই 10খন ৰথ, 10খন ৰথে হৈ মনৰ 10টা ভাৱনাই শৰীৰটোক 10 ফালে টানে। দেহৰ অৰ্থ ঘূৰমন ইন্দ্ৰিপান সেনাগণ, এই ইন্দ্ৰিপানে হ'ল এই 11, 5, 7, 18 অক্ষণী সৈন্য। ইমানখিনি মানুহৰ ভাৱনা চিন্তাও কৰে প্ৰত্যেক মুহূৰ্তে মুহূৰ্তে। এই মগজুটোত 2টা মেৰু আছে, সুমেৰু কুমেৰু। এই মগজুৰ মেৰুকেইটাৰ নাম হ'ল চেৰিব্ৰাম কৰ্টেক্স এণ্ড চেৰিব্ৰাম কৰ্টেক্স, চাইকলজিৰ ভাষাত কৈছোঁ। আৰু এই চেৰিব্ৰাম কৰ্টেক্স আৰু চেৰিব্ৰাম কৰ্টেক্সৰ মাজত এখন নদী আছে, চিন্তাৰ নয়, ৰিভাৰ অফ কনচিয়াছনেছ। অসমীয়া ভাষাত তাৰ নাম হ'ল মানসিক চেতনা স্ৰোত। আৰু এই মানসিক চেতনাৰ স্ৰোতৰ এই যিখন নদী, দ্য ৰিভাৰ অফ দ্য কনচিয়াছনেছ, তাৰ ঢৌবিলাকে হ'ল চিন্তা। আৰু সেই চিন্তাৰ কবিতাটো আপোনালোকক কৈছোঁ, কি ভাৱ কি গতি সকলোৰে আছে নিজস্ব লয়লতি, আহেনো কলৈ ক'ৰ পৰা যায়নো কলৈ নাপায় একো গুৰিয়াতি। চিন্তাবোৰ ক'ৰ পৰা আহে কলৈকে যায় কোনেও গুৰি নাপায়গৈ। আৰু এই চিন্তাখিনি যে অনুধাৱন কৰিব নোৱাৰে তাকেই অসমীয়াত আটাইতকৈ বেয়া গালিটো পেলা হয়, পাগল। পা মানে পাও, ভৰি, গল মানে ডিঙি। যাৰ বিচাৰ নাই, বিবেক জ্ঞান নাই, সেইজনকে পাগল বুলি কয়, পগলা বুলি কওঁ। বড়ো ভাষাত পাগলা জিগলা মানচিলাই বুলি কয়। পটফ হৈ যায়, ফাগলা জিগলা মানচিলাই, অৰ্থাৎ যাৰ বিচাৰ কৰা শক্তিটো নাই, বিবেক বুদ্ধি নাই। পা মানে ভৰি, গল মানে ডিঙি,
ডিঙিৰ ওপৰত মূৰটো থাকিব লাগে, ডিঙিৰ ওপৰত ভৰি দুখন কঢ়িয়াই লৈ ফুৰে। যেনেকৈ হেলমেটটো হেণ্ডেলত ওলোমাই লৈ যিকেইজন ডেকা ল'ৰাই বজাৰলৈ ফুৰিবলৈকে যায়, তেওঁলোকে হেলমেটটোক বজাৰ কৰা মোনা বা চেণ্ডেলৰ ফিতা বুলি ভাবে, যে ছিঙি গ'লে আকৌ কিনি লগাই ল'ব। বাটাবি CSC চেণ্ডেলৰ ফিতা পালেও কিন্তু মূৰ এটা কিনি আনি পেলাই লগাই ল'ব নোৱাৰি, হয়নে? গতিকে মই পগলাৰ উদাহৰণ এটাহে দিছোঁগৈ। আজি যদি প্ৰসাদ দিয়াৰ পিছত ডেকা ল'ৰা এটা ধুনীয়া কাপোৰ কানি পিন্ধি আহিছে, বাকলিৰে সৈতে কলটো খাই দিলে, মোৰ লগৰ পাঠেকীজনে কি ক'ব কৈছে, অ' বোপাই মোক সুধিবগৈ, ইয়াক চিনি পোৱা নে? পাওঁ। বোলে ক'ত? ই মোৰ লগতে আহিছে। ক'ত? গাড়ীত বহি। কোনখিনিত উঠিলে? বোলে সি এই তাঁতী বাহৰত উঠি আহিলে। ই পগলানিও বোলে কেলে? বাকলিৰ সৈতে কলটো খাই দিলে। তেওঁ সেনেকুৱাই, কাপোৰহে পিন্ধিছে, দেখাত মনুষ্য নিচিনা, কিন্তু কলটো বাকলি নাচালালে, বান্দৰৰ বাকলি চালে খায়। গতিকে কলটো যে বাকলি চালে খাব লাগে যি নাজানে সেইটো পগলা। ইয়াতকৈ আৰু বেয়া গালি নাই। মাকক দেউতাকক ধৰি দিয়া গালি বোলে সৰু, পাগলতকৈ আৰু ডাঙৰ গালি। অৰ্থাৎ যিজনৰ বিবেকেই নাই, যিজনৰ বিবেচনা শক্তিয়ে নাই। গতিকে অৰ্জুনক 2য় অধ্যায়ৰ প্ৰথমটো শ্লোকতে কৃষ্ণই বধি দিছে। কি দিছেগৈ? যে যিবোৰ কথাত তুমি সুখ কৰিব নালাগে সেই কথাতেই তুমি সুখ কৰিছা। মূল সংস্কৃত গীতাৰ 2য় অধ্যায়টো আৰম্ভ হৈছেগৈ। অৰ্থাৎ যিবোৰ কথাত সুখ কৰিব নালাগে তাত তুমি সুখ কৰিছা। অৰ্জুনৰ মনৰ ভাৱনা আছিল, এই ডেকা ডেকা বীৰবিলাকক বধ কৰিলে মামা খুৰা পেহা জেঠা খোল খালি ভনী জোঁৱাইকে আদি কৰি গাভৰু গাভৰু বোৱাৰীবিলাক বিধৱা হ'ব। বিধৱা হ'লে তেওঁলোকৰ কম বয়সীয়া গাভৰুসকলৰ কাম ভাৱনাটো নিয়ন্ত্ৰিত নহ'ব। কাম ভাৱনা প্ৰশমিত কৰিবলৈকে গৈ তেওঁলোকে উপপতি ভুজিব। উপপতি ভুজিলে ক্ষেত্ৰজ পুত্ৰ কন্যাৰ জন্ম। ক্ষেত্ৰজ পুত্ৰ কন্যা হ'লে পিতৃ মাতৃয়ে পিণ্ড নাপাব আৰু পিতৃ মাতৃৰ আত্মা নৰকগামী হ'ব। তেতিয়া কৃষ্ণ অৰ্জুনক কৈছে, তাৰমানে যিসকলৰ ল'ৰা ছোৱালী নাই তেওঁলোকে নৰকত যোৱাটো চিয়ৰ নেকি? কাৰণ ল'ৰা ছোৱালী নাই যদি তেওঁলোকে পিণ্ড নাপাব। তেতিয়া অৰ্জুনে উত্তৰ দি পেলাই কৈছে, কেৱল পিণ্ড দিলেই আত্মাই ঊৰ্ধ্বগামী নহয়। গতিকে নিজেই নিজৰ মুক্তিৰ কথা চিন্তা কৰিব লাগিব। আৰু এই যে কেৱল পিণ্ড দিলেই যে আত্মাই মুক্তি নাপায়, এই শৰীৰটো কি, আত্মাটো কি, প্ৰকৃতি কি, পৰা প্ৰকৃতি কি, অপৰা প্ৰকৃতি কি, কৰ্ম কি, অকৰ্ম কি, বিকৰ্ম কি, অমানিত্ব কি, দিব্য গুণসমূহ কি, আচলতে নিৰ্গুণত বেদ কি, পাপ কি, পুণ্য কি, আত্মাটো কিহৰ লগত হয়গৈ, কিমান প্ৰকাৰ বায়ু, এজন মানুহে মৃত্যুৰ পাছত কি থাকি যায়, আকৌ যেতিয়া জন্ম হয় গৰ্ভতেই ধনঞ্জয় বায়ুৱে কি জমা দিয়ে, এই গোটেই সংশয়বোৰ কৃষ্ণই অৰ্জুনৰ ছেদন কৰিলে। আৰু সংশয় ছেদন কৰাৰ কাৰণে এই শাস্ত্ৰখনৰ নাম সাংখ্য দৰ্শন। আৰু সেইকাৰণে ইয়াত 2য় যুগটো কি হৈছে, সাংখ্য যুগ। আৰু এইখন আচলতে যুগৰ গ্ৰন্থ। সেইকাৰণে কৃষ্ণই অৰ্জুনক কি ক'লেগৈ, সাজু হোৱা ৰণলৈকে। আৰু এটা মাক্য বাক্য কৈছে, কি বুলি কৈছে, যোগাস্থা কুৰু কৰ্মাণি, যি কামেই কৰিবা যোগস্থ হৈ কৰিবা। হাৰমতিতে হওক, লালুকতে হওক, তুনিজাতে হওক, বৰগাঁৱতে হওক, বেতেলিতে হওক, বিহালীতে হওক, য'তেই নহওক, খুব ব্যস্ত পথত যেতিয়া আগফালে পাছফালে চাই পেলাই পাৰ নহয়, চকু থকা মানুহে গাড়ী তলত সোমায়। কিন্তু দৃষ্টিহীন মানুহেও কিন্তু ভিক্ষা কৰিব যাওঁ, অন্ধ ভিক্ষাৰীজনে কিন্তু আকৌ সবল সুস্থ হৈ ঘৰলৈকে ঘূৰি আহে। কাৰণ এই চকু থাকিলেই নহ'ব, আমি সজাগ হ'ব লাগিব, যোগস্থ হৈ আমি কৰ্মসমূহ কৰিব লাগিব। কিমতে ভকতি কৰিব তোমাত হৰিহ